ভীমে যেতিয়া বনৰ মাজত হনুমানক লগ পাইছিলে, তাৰপিছত হনুমানৰ বিকট ৰূপ দেখি পেলাই ভীমে সুধিছিলে যে আপোনাৰ এইটো ৰূপত আপুনি ৰাৱণক অকলে পৰাজিত কৰিব পাৰিলেহেঁতেন, সীতামাক উদ্ধাৰ কৰি আনিব পাৰিলেহেঁতেন, কিন্তু আপুনি তাকে নকৰি আকৌ মানে উভতি আহি পেলাই যুদ্ধ কৰি পেলাই কাৰণটো কি? তেতিয়া হনুমানে ক'লে যে এজন সেৱকৰ মূল কাৰ্যটো হ'ল যে তেওঁৰ যি প্ৰভুৰ মানে নাম গুণানুকীৰ্তন বঢ়োৱা। মই পাৰিলোহেঁতেন, কিন্তু তাৰ জৰিয়তে মোৰ প্ৰভুৰ শ্ৰীৰামৰ মানে গুণানুকীৰ্তন নহ'লহেঁতেন। গতিকে মই উভতি আহি পেলাই সেইখিনি মই কৰাৰ কাৰণে আজি প্ৰভু শ্ৰীৰামচন্দ্ৰক সকলোৱে পূজা কৰে বা সকলোৱে সেৱা কৰে। আৰু মানে ভীমৰ এটা স্বভাৱ আছিলে, ভীমে মানে মই বৰ নিচিনা স্বভাৱ এটা আছিলে। গতিকে তেতিয়া মানে হনুমানে ভীমক এটা শিক্ষা দিছে যে কেতিয়াও মই বৰ হিচাপে নাথাকিবা। অকণমান যদি তুমি সৰু হ'বলৈ চেষ্টা কৰা তেতিয়াহ'লে তুমি পোনহওঁতে বেছি সময় নালাগে, কিন্তু যিমান ওখ হৈ গৈ থাকিবা সিমান হালিবলৈ সুবিধা হ'ব, সিমান সোনকালে হালি পৰিবা। কিন্তু চাপৰ হৈ থাকিলে বা এনেকৈ তলমূৰ কৰি থাকিলে বা আনৰ ওচৰত সৰু হ'লে ওখ হওঁতে বা পোন হওঁতে বেছি কষ্ট নহয়।